নমস্কাৰ কইনাক পিছফালে দিছা তাকেতো কইনাক হাওড়া অঞ্চলৰে এখন অন্যতম বিদ্যালয় APJ আব্দুল কালাম হাইস্কুল। এই বিদ্যালয়খনৰ নাম পূৰ্বতে আছিলে হাওড়া বালিকা বিদ্যাপীঠ এমি। আমি এইখন বিদ্যালয়ক 31/12/88 চনত হাইস্কুললৈ উন্নীত কৰিলোঁ, হাওড়া বালিকা বিদ্যাপীঠ হাইস্কুললৈ। আৰু এই একেখন বিদ্যালয় অসম চৰকাৰৰ নিৰ্দেশ মতে 1-7 পৰা শিক্ষা হিচাপে ল'ৰা ছোৱালী উভয় কো এডুকেশ্যন হিচাপে আমি আৰু নামকৰণ নতুনকৈ কৰিলোঁ APJ আব্দুল কালাম হাইস্কুল। আজি আমি এই বিদ্যালয়খনৰ 25 বছৰীয়া ৰূপালী জয়ন্তী মহোৎসৱ অতি উলামাৰে উদযাপন কৰিছোঁ। আমাৰ এই বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ বৰ্ষ 2014 চনতে উকলি গৈছিল বিভিন্ন কাৰণত, কোভিডৰ কাৰণে। আমাৰ প্ৰধান শিক্ষক মহোদয়ৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাবে বিভিন্ন কাৰণত আমি কৰিব পৰা নাছিলোঁ। যিয়ে নহওক আমি অতি উলামাৰে এই অঞ্চলৰ ৰাইজৰ সৰ্বস্তৰৰ ৰাইজৰে যি সঁহাৰি দিছে আমি আপ্লুত হৈছোঁ, যথেষ্ট সঁহাৰি দিছে। আমি সেই সঁহাৰি কিৰগত কৰি আমি 3 দিনীয়া কাৰ্যসূচীৰে আজি শেষৰ দিন আজি মুকলি সভা অধিৱেশন চলি আছে আমাৰ। ইয়াতে আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। আমি এখন স্মৃতিগ্ৰন্থ জ্ঞানম, এইখন আমাৰ এই অঞ্চলৰ এটা প্ৰতিফলন। এই অঞ্চলৰ আমাৰ কাৱৰবা অঞ্চলৰ ভাষা সংস্কৃতি সাহিত্য, এই অঞ্চলৰ মুক্তিযোদ্ধাসকল, এই অঞ্চলৰ পণ্ডিতসকল, এই অঞ্চলৰ আৰ্থ সামাজিক দিশ আটাইখিনি দিশ সামৰি আমি এটা প্ৰতিফলন দিব বিচাৰিছোঁ, যাতে এই জ্ঞানমখনে এই স্মৃতিগ্ৰন্থখনে আমাৰ এই অঞ্চলৰ এটা ইতিহাস হৈ থাকে, স্মৃতি হৈ থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।